অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব। মই যোৱাকালিও নিৰ্বাচন আয়োগক কিছু কথা দৃষ্টিগোচৰ কৰিছোঁ। আজি পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে যাতে এটা সুস্থ নিৰ্বাচন হ'ব পাৰে, যিহেতু গণতন্ত্ৰৰ মূল কথা হ'ল নিৰ্বাচন খেলিবলৈ হ'লে শাসক বিৰোধী থাকিব লাগে। সেই গতিকে এই দুয়োটা কথাৰ গুৰুত্ব উপলব্ধি কৰি নিৰ্বাচন আয়োগে যাতে কোনো ৰিগিঙৰ ব্যৱস্থা নহয়, কোনো সমষ্টিতে কোনো ৱাৰ্ডতে যাতে ৰিপুলৰ ব্যৱস্থা কৰিব লগা নহয় প্ৰথম পৰ্যায়ৰ দৰে। আৰু প্ৰথম পৰ্যায়ত যেনেকৈ এজন যুৱকৰ প্ৰাণহানি হ'ল ধেমাজি জিলাত, 6গৰাকী মহিলা জেল যাবলগীয়া হ'ল, ডিগবৈ সমষ্টিত এগৰাকী কৰ্মীক ৰাজনৈতিকভাৱে চক্ৰান্ত কৰি নিৰ্বাচনৰ ভোটদানৰ দুদিন পিছত কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল, তেনেকুৱা ধৰণৰ একো ঘটনা নঘটে তাৰ বাবে যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আগতীয়াকৈ মই আহ্বান জনাইছোঁ। কাৰণটো হ'ল যে এইবাৰ য'ত নিৰ্বাচন হ'ব তাৰ বহু অঞ্চল হ'ল চৰ চাপৰি, বহু অঞ্চল হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চল, আৰু অসমত যি বৰ্তমান ব্যৱস্থা এটা চলি আছে তাত এই অঞ্চলবিলাকক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দিয়ে, আৰু সেই অঞ্চলৰ ৰাইজবিলাকৰো ভোটদানৰ প্ৰতি বহুত আগ্ৰহ থকা দেখা যায়। কাৰণ তেখেতসকলে গণতন্ত্ৰৰ যি উৎসৱ, এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ নাগৰিকত্ব প্ৰতিপন্ন কৰিবলৈও যোৱা সময়ছোৱাত চেষ্টা কৰি আছে। সেই গতিকে এই ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচনী আয়োগে যথেষ্ট গুৰুত্ব দিব বুলি মই আশা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।